পৰহি ৰাতিৰ পৰা এই পানী বৃদ্ধি হৈছে আৰু নাগালেণ্ডৰ যেহেতু কাষতে থকা মইনী সমষ্টি আমি ওখ স্থানত থাকো আৰু আমি ভাবি আছিলো কেতিয়াও ইয়াত বানপানী নহয় নৈসমূহেদি পানীবোৰ সাধাৰণতে ওলাই যায় কিন্তু দুৰ্ভাগ্যজনক প্ৰশাসনৰ যোগেদি নাগালেণ্ড প্ৰশাসনৰ লগত আমি যোগাযোগ কৰিছিলো ডাৱৰ বিস্ফোৰণ নাগালেণ্ডৰ কোনো উচ্চ স্থানত ডাৱৰ বিস্ফোৰণ হোৱাৰ বাবে এই পানী বৃদ্ধি হ'ল আৰু যাৰ ফলত বহু পঞ্চায়ত বা বহু অঞ্চল যিসমূহ কেতিয়াও আজিলৈকে 90 ঊৰ্ধ্বত জ্যেষ্ঠ লোকসকলে কোৱা মতে এনে পানী হয়তো 90 বছৰলৈকে তেওঁলোকে দেখা নাছিল সেই পানী আজি এইবাৰ আমি প্ৰত্যক্ষ কৰিব লগা হ'ল বহু মানুহ ক্ষতি হৈছে মই ধন্যবাদ জনাম অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক 5 জনকে মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া কেশৱ মহন্ত ডাঙৰীয়া পীযুষ হাজৰিকা ডাঙৰীয়া জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া অজন্ত নেওগ ডাঙৰীয়ানী সকলোৱে যোগাযোগ কৰিছে যাৱতীয় যিখিনি ব্যৱস্থা প্ৰশাসন বা চৰকাৰৰ ফালৰ পৰা কৰিব লাগে আমাক সহায় কৰি আছে এনডিআৰএফৰ টিম মইনী অঞ্চলত প্ৰায় 6টা নাও উদ্ধাৰ অভিযানত লাগি আছে 4টা নাও বনাই অঞ্চলত য'ত জাজি নদী আমাৰ পিছৰ অংশটো য'ত বেছিকে পানী তাণ্ডৱ সৃষ্টি হৈছে তাত 4টা নাও লাগি আছে আৰু উজনি জাজিৰ অঞ্চল এই চেলেংহাট পদুমনি অঞ্চলত ইয়াত এখন নাও আৰু অলপ পিছতে আৰু এখন নাও আহিব মৃতৰ ঘটনা আমি শুনা নাছিলো কিন্তু দুৰ্ভাগ্যজনক এজন ব্যক্তি মৃত্যুৰ সৈতে যুঁজিব লগা হৈছে পানীত পৰি অলপ আগতে তেওঁক উদ্ধাৰৰ বাবে বা বচোৱাৰ বাবে আমি 108 তেখেতক পঠোৱা হৈছে চিকিৎসা মহাবিদ্যালয় বেবি ফুড হিউ খাদ্য এইখিনি যিখিনি কৰিব লগা আছে আমি কৰি আছো আৰু সাহায্য দিব লাগে আমি দিছো ৰিলিফ কেম্পসমূহ আমি আৰম্ভ কৰিছো মোৰ বিশ্বাস বিভিন্ন দল সংগঠন জাতীয় সংগঠন সকলোৱে সহায় কৰি আছে আৰু মোৰ বিশ্বাস সকলোৰে সহযোগিতাত আমি ৰাইজক যিখিনি নিয়ন্ত্ৰণ আমি সন্মান জনাব লাগে বা সুবিধা প্ৰদান কৰিব লাগে সেইখিনি আমি কৰিব পাৰিম ইয়াৰ ৰাজহ গাঁও বুলি ক'লে প্ৰায় 25খন মান ওচৰাওচৰি সৰু বৰ মানে ৰাজহ গাঁও হয়তো 12খন বা 15খন হ'ব আৰু গাঁও বুলি পেলাই প্ৰায় 25-30খন মান হ'ব বা অঞ্চল হ'ব ব্যাপক মানে ক্ষতি হৈছে ইয়াত বিভিন্ন মহাবিদ্যালয় আছে বা বিদ্যালয় বা অংগনবাদী কেন্দ্ৰ আমি টিৰল ভেটা বুলি এটা বিদ্যালয়ত আমি ৰাখিছো মিলগাঁও বুলি এখন অংগনবাদী কেন্দ্ৰ নৱনিৰ্মিত আদৰ্শ অংগনবাদী কেন্দ্ৰ তাত আমি ৰাখিছো ইয়াত আমাৰ চেলেংহাটত আদৰ্শ মহাবিদ্যালয় নিৰ্মাণ কাৰ্য চলি আছে তাত আমি ৰাখিছো ইয়াৰ লগতে চেলেংহাট ৰঙমঞ্চত আমি ৰাখিছো তিয়ক চন্দ্ৰকামত বেজবৰুৱা মহাবিদ্যালয়ত আজিৰ পৰা আকৌ তাতো আমি আৰম্ভ কৰিবলৈ লৈছো আমাৰ পূৰ্বতে তিয়ক সমষ্টি বৰ্তমানে মইনী সমষ্টি বামুণপুখুৰী হাইস্কুল বনাই হাইস্কুল এনেধৰণৰ বিভিন্ন হাইস্কুলসমূহ আমি চিকিৎসা আমি শিবিৰৰ লগতে আমি ৰাইজক ৰিলিফ কেম্প হিচাপে আমি ব্যৱহাৰ কৰিবৰ কাৰণে সুবিধা কৰি দিছোঁ আৰু বহু ঠাইত মানুহে নিজেও খাদ্য লৈ গৈছে আৰু বহু ঠাইত আমি নিজে ৰান্ধি ৰাইজক খুৱাব লগা হৈছে আৰু যিহেতু ৰিলিফ সীমিত মানে চাউল দাইল নিমখ তেল আহে আৰু আংশিক যিসমূহ আলু পিঁয়াজৰ পৰা আদি কৰি অকণমান প্ৰয়োজন সেইখিনি বিধায়ক হিচাপে স্থানীয় বিধায়ক হিচাপে মই আজিৰ পৰা কৰাৰ ন্যূনতম যিখিনি পাৰিছো ব্যৱস্থা কৰিছো